আৰু ইফালে বটদ্ৰৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বটদ্ৰৱা প্ৰকল্পৰ কাম কাজৰ বুজ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে 29 ডিচেম্বৰত প্ৰকল্পটো মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে আৰু তাৰ পূৰ্বে এনেধৰণে কাম কাজৰ বুজ লবৰ বাবে আজি বটদ্ৰৱাত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 29 ডিচেম্বৰত এই প্ৰকল্পটো উদ্বোধন কৰিব মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে আকাশী গংগাৰ তীৰত নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প 60,000 ৰাইজৰ উপস্থিতিত মুকলি কৰা হ'ব এই অভিলাষী আঁচনি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী গৈ তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাইছে বটদ্ৰৱাবাসীয়ে দৃশ্যাংশ আমি দেখুৱাইছো এয়া হৈছে বৰদুৱাৰ বটদ্ৰৱাৰ দৃশ্যাংশ বটদ্ৰৱা প্ৰকল্পৰ যিটো কাম কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে পূৰ্ণ প্ৰস্তুতি প্ৰায় শেষ হৈছে 29 ডিচেম্বৰত এই প্ৰকল্পটো মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে আকাশী গংগাৰ তীৰত নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প 60,000 ৰাইজৰ উপস্থিতিত মুকলি কৰা হ'ব এই অভিলাষী প্ৰকল্পটো আমি দৃশ্যাংশ দেখুৱাইছো এনেধৰণে মুখ্যমন্ত্ৰীগৰাকী গৈ সেই স্থানত উপস্থিত হয় আৰু প্ৰকল্পটো যেহেতু নিৰ্মাণ প্ৰায় শেষ হৈছে 29 ডিচেম্বৰলৈ মাত্ৰ কেইটামান দিন তাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী এনেধৰণে গৈ কাম কাজৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে গৃহমন্ত্ৰী আহিব অমিত শ্বাহ আৰু অমিত শ্বাহে মুকলি কৰিব এই প্ৰকল্পটো তাৰ পূৰ্বে আজি পুৱাৰ ভাগতে মুখ্যমন্ত্ৰীগৰাকী গৈ তাত উপস্থিত হৈছে আৰু এনেধৰণে কাম কাজৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে গংগাই দিছে জ্বলন্ত প্ৰমাণ সাঁচি পাতত শংকৰদেৱে লিখি থৈছে নাম সেই নামে শুদ্ধ কৰে ভকতৰে প্ৰাণ বৰদুৱা বট বৃক্ষ পাতে হালে জালে উত্তৰে আকাশী গংগা শংকৰে নমালে বৰদুৱা বট বৃক্ষ পাতে হালে জালে উত্তৰে আকাশী গংগা শংকৰে নমালে আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ সাঁচি পাতত শংকৰ